সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আজি ব্লগটো আৰম্ভ কৰিছোঁ। এই ব্লগটো আচলতে মই ভালকৈ ক্লিপ নল'লোৱেই, ভোগালী বিহু ঘৰলৈ আহিছোঁ, কিন্তু মাজে মাজে যি দুটা তিনিটা ক্লিপ লৈছোঁ তাকে আপোনালোকৰ আগত লৈ আহিছোঁ। যোৱাকালি উৰুকা আছিলে আৰু যোৱাকালি সন্ধিয়া আহিলোঁ মা ঘৰলৈ, কাৰণ অকলে ৰুমতে আমি দুজনে উৰুকা পালিবলৈ ভাল নালাগে, সেইকাৰণে লগে ভাগে কৰোঁ বুলি ইয়ালৈকে গুচি আহিলোঁ। আৰু আপোনালোকে চাই থাকক। এতিয়া আহিছোঁ আমাৰ ভেলাঘৰ চাবলৈ ৰাতিপুৱাতে বিহুৰ দিনাখনি, আৰু ভেলাঘৰটো খুব ধুনীয়াকৈ বনাইছে, কিন্তু তাতে এটা সাংঘাতিক ঘটনা এটা হৈছে আমাৰ গাঁৱত এইবাৰ চুবুৰীত। বাৰু আপোনালোকে শেষলৈ চাই লওক, শেষলৈকে চালেই নিশ্চয় গম পাব। বাৰু মৌচুমীয়ে পদাৰ্পণ কৰিছে দেই, সব ৰিলছত ব্যস্ত, একদম ৰিলছ বনাই বনাই। এইখিনিতে আপোনালোকক যোৱাকালি উৰুকাৰ সন্ধিয়াৰ ক্লিপ এটা দেখুৱাওঁ ৰ'ব, যিহে কৰিছোঁ নহয়। ঢেৰ চাৰা গাত লগাই 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 খুব নাছিলোঁ আমি ঘৰৰবোৰে, কিন্তু কপিৰাইট লাগিব, গতিকে চাউণ্ডটো দিব নোৱাৰিম। খুব বেছি মস্তি কৰিলোঁ উৰুকাৰ নিশা, দাদা, বৌ, মাইনা, মই, দেউতা। ইনফেক্ট দেউতায়ো যিখন গান গালে নহয়, আপোনালোকে দেখিব অকণমান পিছত ক্লিপটো দেখুৱাই আছোঁ। খুব গান গালে দেউতায়ো। গীত গাই আছে দেই। ফুলাম চিঠি খনে জনম বুলি জগতক বিহু লগনে। ধন্যবাদ ধন্যবাদ। আমাৰ আজি দ্বিতীয় নিশা আপোনালোকৰ ফেঁচা ধৰা ক্লাবৰ আমন্ত্ৰণে আমি এটা মঞ্চস্থ কৰিলোঁ। এতিয়া আমি বিশেষ অনুষ্ঠান শেষ কৰোঁ। ইতিমধ্যে আমাৰ মহাৰাতি বাইদেউ আহি দিছে যে তেখেতে ভাত দিব। আমি ভাতৰ পৰ্ব শেষ কৰিম। আমাৰ মহাৰাতি ইতিমধ্যে কৈ গ'ল, আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ সময়মতে আমি ভাত খাব লাগিব, যাব লাগিব। আজি ভোগত আমাৰ বিহু তিনিটা, ভোগৰ বিহুটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। জীবনে মরণে হারথি তুমি এরি গলে বুকু ভাঙি যাব, তুমি এরি গলে বুকু ভাঙি যাব, মিছা হব ধরা প্রাণ, ক'ত পালা তুমি না ইমান ধুনীয়া মুকুতাৰ মালা, ক'ত পালা তুমি না। মজা মজা। এতিয়া উভতি আহিছোঁ আকৌ আজি বিহুৰ দিনাখনি ৰাতিপুৱালৈকে। এতিয়া বৰমাহঁতৰ ঘৰত আহিছোঁ, বৰ্তা বৰমাক সেৱা ল'লোঁ। আৰু আমাৰ মিকুৰাজক এবাৰ চাওকচোন, মাজুলী পিক লগ পালে কিয় নাহাঁহিব বাৰু। আমাৰ মিকুৰা যে হাঁহিব দেই, ফ্ৰেণ্ডছ চাওক, মাইনা আৰু মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। এবাৰ ভেলাঘৰৰ ওচৰৰ পৰা আহোঁগৈ। কিন্তু আমাৰ এই নতুন মেম্বাৰটো চাওকচোন,
ইমান মৰম লগা চিকু সি যাবলৈ নিদিয়ে চাওক গেটখন খুলি বাহিৰলৈ ওলাই আহিলোঁহে দুজনী সি ভিতৰৰ পৰা কিখন কাণ্ড কৰিছে চাওকচোন আমাৰ দেউতাৰ মানে পাৰ্টনাৰ একদম খাছ পাৰ্টনাৰ বিৰাট বেছি মৰমৰ দেউতাই চোলা তোলা পিন্ধায়ো থৈছে দেখিছে যিখন সাজন কাচন কৰিছে সিও এতিয়া কেনেকুৱা মৰমটো বুজি পোৱা হৈছে চিকু বুলি ক'লে দৌৰ মাৰি আহে ওচৰলৈ আৰু এতিয়া চাওক গেটৰ ভিতৰত ভৰাই দিয়াৰ কাৰণে আমি যে ওলাই আহিলোঁ তাৰ কাণ্ডটো চাওকচোন মাতাৰ লগে লগে গ'ল চা আচলতে ইহঁতে মৰমবোৰ বুজি পায় কেয়াৰবোৰ বুজি পায় সেইকাৰণে ইমান কম সময়ৰ ভিতৰতে ইমান এটাচ হৈ গৈছে ফেমিলিটোৰ লগত আৰু এটা আছে মিমি বুলি সি ডাঙৰ হৈছে বাৰু দেখুৱাম কেতিয়াবা চিকু আমি পটককৈ যাম আৰু আহিম হে তই থাক যা আমি আকৌ আহিম আমি যা ভিতৰত যা নামঘৰ বাকৰি পালোহি ইফালে ভেলাঘৰটো সাজিছে দেখিছে গোটেই ডেকাসকলে আমাৰ গাঁৱৰ বিৰাট মৰম লগাকৈ বনাইছে সৰুকৈ হ'লেও এতিয়া ইয়াৰ ভিতৰত যিটো আচৰিত ঘটনা হোৱা বুলি কৈছোঁ আপোনালোকক ইতিমধ্যে আটাইবোৰ পেপাৰতে ওলাইছে নিউজতো ওলাইছে সকলোৱে গম পাইছে বাৰু তথাপিতো মই আছিলোঁৱে যেতিয়া আমাৰ নিজৰ ঘৰৰ গাঁৱৰ ভেলাঘৰিটো আপোনালোকক একেবাৰে দেখুৱাই দিওঁ বলক ভিতৰলৈ গৈ বিহুৰ দিনা পুৱাই মেজি ভেলাঘৰ সকলোবোৰ জ্বলাই দিয়া হয় কিন্তু আমাৰ চুবুৰীৰ এই ভেলাঘৰটো আজি জ্বলোৱা নহ'লে তাৰ কাৰণটো হৈছে একেবাৰে ভিতৰত দেখুৱাই দিছোঁ আপোনালোকক উৰুকাৰ পৰা ঠিক দুদিন আগতে এহাল কপৌ চৰাই আহি এই ভেলাঘৰটোৰ ভিতৰতে এই আপোনালোকক দেখুৱাইছোঁ ইয়াত এনেকৈ কণী দিবলৈ ধৰিছিলে কণী দি তাত উমনি দিছিলে এই কপৌহালে এতিয়া ইয়াক তাকে জ্বলাই দিলেতো সাংঘাতিক কথা হ'ব নহয় জানো কিন্তু ল'ৰাসকলে যে এইটো বুজি পালে বাৰু যেতিয়া কণী পোৱালি হৈ উৰি যাব তেতিয়ালৈকে ৰখি ভেলাঘৰটো আমি জ্বলাম পিছত বুলি কৈ এইটো থৈ দিলে গতিকে আমাৰ চুবুৰী আমাৰ ককাইতলা গাঁৱৰ এইবাৰ ভেলাঘৰটো জ্বলোৱা নহ'লে আচলতে সেই কপৌহালৰ কাৰণে ৰৈ গ'ল আৰু কপৌহালেও কিমান বেছি নিৰাপত্তা পাইছে তাত থাকি গতিকে তেওঁ সিহঁতকতো অনিষ্ট কৰিব নোৱাৰি সেয়াই আমাৰ ৰৈ গ'ল সেয়া ভেলাঘৰ জ্বলোৱা পৰ্বটো আৰু ল'ৰাবোৰেও সেইকাৰণে বাহিৰতে এনজয় কৰিলে যি ফূৰ্তি ফাৰ্তা কৰিব লগা আছিলে ভিতৰত একো নকৰিলে কাৰণ হুলস্থুলত কপৌহালেও হয়তো ভয় খাই যাব পাৰে এয়া MJ ব্লগাৰ চিনি পাইছেনে বাৰু আপোনালোকে গতিকে সেয়াই আছিলে এইবাৰ মাঘ বিহুৰ আমাৰ কাহিনী ভেলাঘৰ গতিকে তথাপি সকলোৱে এনজয় কৰিলে ময়ো বিশেষভাৱে ব্লগ নবনালোঁ কাৰণ ভালো নালাগে মোবাইলটো লৈ থাকিবলৈ ৰেকৰ্ড কৰি আৰু আপোনালোকে চাই থাকক হেপী বিহু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ কাৰণ বিশেষ ক্লিপ ল'বলৈ নহ'ল এনজয় কৰি থাকিলেনো ক'ত মোবাইলটো হাতত থাকে আৰু কেইখনমান ফটোহে লগাই দিছোঁ চাব দেই আজি যদি মোৰ চেনেলটো প্ৰথম চাইছে আপোনালোকে তেনেহ'লে প্লিজ আকৌ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু খুব সুন্দৰকৈ কমেণ্ট এটা কৰি দিব আৰু আপোনালোকৰ আশীৰ্বাদ অবিহনে সকলো মিছা মই ভিডিঅ' বনাই যাম তেতিয়াহে যদিহে আপোনালোকে এনেকৈ সঁহাৰি জনাই ভাল পায় তেনেহ'লে আজিলৈ আহিছোঁ